নিজকে জনতাৰ কণ্ঠৰূপে পৰিচয় দিয়া অখিল গগৈ এতিয়া ৰহস্যজনকভাৱে নীৰৱতা অৱলম্বন কৰিছে। যি সময়ত অখিল গগৈ নিজৰ সমষ্টি শিৱসাগৰত খিলঞ্জীয়া জনতাই নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে মাৰ বান্ধি থিয় হৈছে, তেনে সময়তো নিজৰ সমষ্টিলৈ যাবলৈ আহৰি নাই বিধায়কজনৰ। মিয়াৰ বিৰুদ্ধে উজনি অসমত আৰম্ভ হোৱা প্ৰতিবাদকো নস্যাৎ কৰি অখিল গগৈ মিয়াৰ পক্ষতহে মাত মাতি আছে। শিৱসাগৰবাসী হিচাপে কালি যিটো সদনত আমি মুখ্যমন্ত্ৰীয়ে যিটো তেখেতৰ মন্তব্য ৰাখিলে মিয়া উজনি অসমত সোমাবলৈ নিদিয়া বিষয়টোত, সেই ক্ষেত্ৰত আমি স্পষ্টভাৱে কৈছোঁ যে আমাৰ উজনি অসমত আচলতে মিয়া কেন্দ্ৰিক হ'ব নালাগে। একেদৰে শিৱসাগৰৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ এগৰাকী অনা অসমীয়াৰ হাতত আক্ৰমণৰ সন্মুখীন হোৱাৰ পিছতো সেই দুৰ্ভগীয়া খেলুৱৈগৰাকীৰ কাষত থিয় দিবলৈ আহৰি পোৱা নাই অখিল গগৈ। শিৱসাগৰবাসী হিচাপে ক'ব বিচাৰোঁ যে কিয় নিমাত হৈ আছে বিধায়কগৰাকী। এই সন্দৰ্ভত বিধায়কগৰাকীয়ে এই বিষয় সন্দৰ্ভত আলোচনা কৰি এটা সুনিশ্চিত পদক্ষেপ ল'ব লাগিছিলে। যিটো সময়ত আমাৰ যি বহিৰাগতৰ ওপৰত এটা আমাৰ এগৰাকী অসমীয়া জীয়ৰী, আমাৰ এজনী ভণ্টি যেতিয়া অত্যাচাৰ চলালে, এটা আন্দোলন যেতিয়া হ'ল, সেই আন্দোলনৰ পিছত অসম চৰকাৰে ধন্যবাদ মন্তব্য দিলে। গতিকে সেই সময়ত অখিল গগৈ থাকিব লাগিছিলে। আমি শিৱসাগৰবাসী হিচাপে অখিল গগৈক বিচাৰিছিলোঁ। অসম বিধানসভাৰ অধিৱেশন চলি থকাৰ অজুহাত দেখুৱাই অখিল গগৈ খেলুৱৈগৰাকীৰ ঘৰত উপস্থিত হ'বলৈ সময় গোটাব পৰা নাই, যাৰ ফলত এতিয়া শিৱসাগৰৰ জনতা ক্ষোভিত হৈ পৰিছে আৰু অখিল গগৈৰ বিৰুদ্ধে মুকলি অসন্তুষ্টি প্ৰকাশ কৰিছে। চাওঁ আহক শিৱসাগৰৰ পৰা মণি গগৈয়ে যুগুত কৰা এক প্ৰতিবেদন। আমি শিৱসাগৰবাসী হিচাপে ক্ষোভিত হৈ আছোঁ সেই সন্দৰ্ভত, যিহেতু মোৰ ঘৰ দিছামুখতে, গতিকে ছোৱালীজনীৰ ঘৰ দিছামুখ জেল গাঁৱত আৰু এজন জনপ্ৰতিনিধি ৰাইজে ৰজা কৰিছিলে অখিল গগৈক আৰু ইয়াৰ পৰাই ৰাইজে জনপ্ৰতিনিধি বনাই দিছিলে। আৰু যেতিয়া অখিল গগৈ বিপদত আছিলে, প্ৰতিটো বিপদত শিৱসাগৰবাসী ৰাইজ আছিলে। কিন্তু এই ঘটনাটো আচলতে সমগ্ৰ অসম তোলপাৰ লাগিছিলে, অসমৰ মুখ্যমন্ত্ৰীয়েও ধন্যবাদ দিছিলে। গতিকে সেই সময়ত অখিল গগৈ এই দল সংগঠন 30টা দল সংগঠন শিৱসাগৰবাসী ৰাইজ সেই ছোৱালীজনীৰ ঘৰত গৈ এষাৰ মাত দিব লাগিছিল। সেই মাত খাই হয়তো অখিল গগৈৰ কাৰণে বহুতখিনি এটা তেখেতৰ কাৰণে এটা নেতিবাচক আচলতে সঁহাৰি দিলেহেঁতেন। কিন্তু আজি তাৰিখলৈকে কিয় নিমাত হৈ আছে, সেইটো এটা ডাঙৰ আৰু লাখটকীয়া প্ৰশ্ন হৈ আছে। যদি অখিল গগৈ ডাঙৰীয়াই যদি আমাৰ শিৱসাগৰবাসী ৰাইজৰ কথা বা আমাৰ নতুন প্ৰজন্মৰ কথা যদি শুনিছে, আপুনি এবাৰ হ'লেও আহি আলোচনা কৰক আৰু সেই ছোৱালীজনী স্বাস্থ্যৰ ক্ষেত্ৰত বুজ লওক। আৰু এই ঘটনাটো আচলতে ঘটনাটোৰ পৰা কেইবাটাও আমি ঘটনা এতিয়া পাইছোঁ। কালি কৈছে আমাৰ নগাঁৱৰ পৰা যি আমাৰ মাছ আচলতে উজনি অসমলৈ নিদিয়ে, নেখাওঁ আকৌ আমি নগাঁৱৰ মাছ। আমাৰ ওচৰতে লংচাই আছে, মিটং আছে, দিখৌ আছে, সেইসমূহ আমাৰ লোকেল মাছে আমাৰ উজনি অসমত আমি ব্যৱসায় কৰিম। আমি এটা নিবনুৱা ল'ৰা হয়, আমি মৎস্য ব্যৱসায়ী কৰিম আৰু মৎস্য ব্যৱসায়ী হৈ 10জনক স্বাৱলম্বিত কৰিম। আমি অসমীয়া জয়গান গাই আগুৱাই যাম। আৰু যিহেতু অনাগত পঞ্চায়ত নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচন আছে, এই দুইটা নিৰ্বাচনৰ সময়ত হয়তো এবাৰ অখিল গগৈ হয়তো শিৱসাগৰ জনগণে নিবিচাৰিবও পাৰে। কাৰণ ইমানকেইটা গুৰুত্বপূৰ্ণ ঘটনা আৰু শিৱসাগৰ বহুখিনি সমস্যাৰ ক্ষেত্ৰত অখিল গগৈ নিমাত হৈ থকাটো নিমাত যিহেতু হৈ আছে, সেই সন্দৰ্ভত চোকা দৃষ্টি ৰাখিছিলে শিৱসাগৰবাসী ৰাইজে। কিন্তু সেইটো সময়ত আচলতে ফলটো দেখা পোৱা নাই। আৰু অখিল গগৈ হয়তো সেই সময়ত য'তেই নাথাকক, তেওঁ গুৱাহাটীতে থাকক, আমি ক'বলৈ নাযাওঁ, কিন্তু অখিল গগৈ সংবাদ মাধ্যমেই হওক বা বিভিন্ন যুগে মাধ্যমেৰে তেখেতে সেই কথাখিনিৰ কাৰণে প্ৰতিবাদ কৰিব লাগিছিল। গতিকে 26ত হয়তো শিৱসাগৰবাসী ৰাইজে অখিল গগৈক সেই ফল নিদিব। আৰু আমি স্পষ্টভাৱে বিচাৰিছোঁ যে 26ত এগৰাকী যাতে আমাৰ জনতাৰ জনপ্ৰতিনিধি আহিব আৰু আমি সেই ব্যক্তিজনকে আমি বিচাৰ বিবেচনা কৰোঁ। আমি দেখোঁ যে যিকোনো বিষয়তে অখিল গগৈ ডাঙৰীয়া আমাৰ শিৱসাগৰৰ বিধায়ক বৰ জোৰকৈ মাত মাতে, হকে বিহককে যিকোনো ক্ষেত্ৰতে তেওঁ মাত মাতে। মাত মতাটো আমি বিচাৰোঁ, কিন্তু অনবৰতে মাত মাতিলে এই কথাবিলাকো মূৰ বিষোৱাৰ নিচিনা কাৰ্য হয়। তেখেতে এই বিষয়টোত মাত মাতিলে ভাল আছিল। আৰু আমিও কওঁ যে আমাৰ শিৱসাগৰ জিলা প্ৰশাসনে যিকেইটা সংগঠনৰ বন চাইন লৈছে, এই কথাটো আমিওতো বহুত দিন আমি ছাত্ৰসন্থাত আছিলোঁ, আমি বিদেশী বিতাড়না আন্দোলন বহুত দিন আন্দোলন কৰিছোঁ। 79 চনৰ পৰা আমি কেইবাবাৰো কাৰাগাৰ বৰণ কৰিছোঁ। ময়ে নহয়, বহু আমাক আৰক্ষীয়ে নিৰ্যাতন কৰিছে। কিন্তু আমিতো কোনো দিনে কোনোবাৰে বন চাইনৰ কথাটো অহা নাই। এই সংগঠনে বন চাইন কৰিলে কেনেকৈ? আৰু আমাৰ প্ৰশাসনকো মই ধিক্কাৰ দিছোঁ, কিহৰ বন চাইন দিব লাগে? বন চাইন
কিবা এটা আন্দোলন কৰিছে আৰু সেই আন্দোলনটো সাংবিধানিক প্ৰদত্ত অধিকাৰে আন্দোলন কৰিছে প্ৰশাসনে ক'ৰ বনচাইন লোৱাৰ কথা ক'লে এই কথাটো মই নিজে বুজি পোৱা নাই অনবৰতে মাতিয়ে থাকে আৰু আমিতো বিধানসভাতো দেখোঁ যে মুখ্যমন্ত্ৰী উঠিবই নোৱাৰে তেওঁ লগে লগে তাপককৈ মাতে আমি মতাটোত বেয়া পোৱা নাই আমাৰ মতাটোত উচিত কথাত বিৰোধী বা এনেকৈ মাতিবই কিন্তু এই বিষয়ত তেখেতে কেলৈ মাত মতা নাই আমি সঁচাকৈ আচৰিত হৈছোঁ আৰু আমি নিজেও যোৱাবাৰ তেখেতক ভোটদান কৰিছোঁ কিন্তু এইবাৰ খোলাকৈ কওঁ যে এইবাৰ অখিল গগৈ আমি শিৱসাগৰত থকাটো আমি নিবিচাৰোঁ বহু কাৰণ আছে যিবোৰ কাৰণ আজি মই এতিয়া ফটকৈ কৈ দিব নোৱাৰোঁ কিন্তু আমি ভবা সেই অখিল গগৈ এই বিপ্লৱী অখিল গগৈ নহয় তেওঁৰ বহুত লেকুনা আছে এই লেকুনাবিলাক মই বিচৰা নাই আৰু মোৰ নিচিনাকৈ বহু শিৱসাগৰীয়াকৈ অখিল গগৈক বিচৰা নাই কৈছে যে মুখ্যমন্ত্ৰীয়ে মিয়া মুছলমানৰ উজনি অসম দখল কৰিব নিদিয়া সম্পৰ্কত আজি আপুনি শিৱসাগৰৰ স্থানীয় বাসিন্দা হিচাপে আপুনি কি ক'ব এটা কথা চাওক মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে এটা অদূৰ ভৱিষ্যতক লৈ পেলাই কৈছে আপুনি মই আজি উজনি অসমত আছোঁ কাৰণে এই মিয়া শব্দ যিটো মৈমনছিঙীয়া যিখিনি মুছলমান সম্প্ৰদায়ৰ মানুহ বা আমি বাংলাদেশী মুছলমান বুলি কওঁ সেইখিনিৰ যিটো নামনি অসমত যিটো আগ্ৰাসন কেৱল ভূমিক লৈ নহয় আজি চব চৰ চাপৰি সকলো অঞ্চল চৰকাৰ ভাগৰি গৈছে চৰকাৰ গোটেই প্ৰশাসন যন্ত্ৰটো ব্যস্ত হৈ ভাগৰি গৈছে কিন্তু চৰ চাপৰি ভাঙি শেষ কৰিব পৰা নাই ইমানেই শ চৰ চাপৰি তেওঁলোকে বিগত দিনত দখল কৰিলে ৰাজনৈতিক পৃষ্ঠপোষকতা তাৰ লগতে আপুনি সেই মিয়া মুছলমানসকলে অকল ভূমি দখলকে নহয় ভাষা সংস্কৃতি কৃষ্টি সংস্কৃতি সকলোতে তেওঁলোকে বিজতৰীয়া কৰি পেলাইছে আপুনি চাওক আজি কিছুদিনৰ আগতে আপোনালোকে দেখিছে যে ধুবুৰী চৰত বাংলাদেশৰ নৃত্য নাটিকা কৰা ছোৱালী আনি উলংগ নৃত্য প্ৰদৰ্শন কৰিছে এইটো অসমৰ সংস্কৃতি নি তেনেকুৱা বহু ঘটনা হৈ গৈছে জীয়ৰী বোৱাৰী আজি আমাৰ এইপিনৰ পৰা যিসকল টেট শিক্ষয়িত্ৰী ধুবুৰী পিনলৈ চাকৰি কৰি আছে তেওঁলোকে জীৱন দিনৰ পোহৰতে ঘৰ আহি সোমাবহিলগীয়া শিৱসাগৰ তেনেকুৱা বহু যুৱক যুৱতী আমি পাইছোঁ যে তাত আন্ধাৰ হোৱাৰ আগতে তেওঁলোক ঘৰ সোমাবলগীয়া হয় যদি আন্ধাৰত যদি কেনেবাকৈ ৰাস্তাত থাকিবলগীয়া হয় তেওঁলোকৰ গাৰ কাপোৰ কানি টানি ফালি দিয়ে বহুতে চাকৰি ট্ৰেন্সফাৰ সুবিধা ল'ব নোৱাৰি পেলাই ৰিজাইন দি আহিবলগীয়া হৈছে তো সেই পৰিৱেশটো যাতে আমাৰ এই উজনি অসমৰ নাহে উজনি অসম আজিও খিলঞ্জীয়াৰ বসতি প্ৰধান অঞ্চল হিচাপে স্বীকৃতি হৈ আছে আৰু এটা কথা এইখিনিতে উল্লেখযোগ্য কথা এইটো উল্লেখ কৰিব লাগিব আজি উজনি অসমত আমি প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ব্যক্তি আমি ইয়াত বসবাস কৰি আছোঁ অতদিনে কিন্তু ইয়াত হিন্দু আৰু মুছলমানৰ ক্লেছ কিন্তু আজিলৈকে হোৱা নাই আজি কোনো মুছলমান এজন ব্যক্তিয়ে ক'ব নোৱাৰে হিন্দুক তুচ্ছ তাচল্য কৰিছে বুলি বা হিন্দু এজনে খিলঞ্জীয়া মুছলমান এজনক তুচ্ছ তাচল্য কৰে বিহুৱে পূজাই পাবনে সকলোৱে আমি একেলগে সদ্ভাৱ সম্প্ৰীতিৰে আমি বসবাস কৰি আছোঁ কিন্তু আজি যিসকল মুছলমান অধ্যুষিত অঞ্চলত যিসমূহ ভাড়াঘৰত এই মিয়া সম্প্ৰদায়ৰ যিসকল ব্যক্তিয়ে ভাড়া কৰি আছে আপুনি সেই অঞ্চলবোৰত যাওক সেই খিলঞ্জীয়া মুছলমানসকলে ভাড়াঘৰ দি লৈ পেলাই তেওঁলোকৰ দ্বাৰা কেনেকৈ প্ৰতাৰিত আৰু ত্ৰাসিত হৈছে কেতিয়াবা যদি তাহাঁতৰ হাঁহ কুকুৰা খাই পেলাইছে কেতিয়াবা যদি ঘৰৰ বয় বস্তু নিছে সেইটোতে ক্ষান্ত থকা নাই কিন্তু আপুনি এতিয়া যদি আমাৰ এই শিৱসাগৰৰ আশে পাশে আমাৰ মুছলিম বসতি প্ৰধান অঞ্চল যিসমূহত ভাড়াঘৰ লৈ পেলাই তেওঁলোকে কাম কাজ কৰিবৰ কাৰণে বসতি স্থাপন কৰি আছে কাৰোবাৰ আমাৰ খিলঞ্জীয়া মুছলমানৰ বোৱাৰী জীয়ৰী কিন্তু মিয়াই পলুৱাই লৈ গৈছে বাংলাদেশত বিক্ৰী কৰি দিছে কিন্তু এই কথাবোৰ তাপ মাৰি থাকে নোলায় জনচক্ষুৰ আগত কিন্তু তেনেকুৱা ঘটনা ইতিমধ্যে উজনি অসমত হ'ব লৈছে সেইকাৰণে নামনিৰ যি মিয়া মুছলমানৰ আগ্ৰাসনৰ যিটো ভয়াৱহতা সেইটো এজন মুখ্যমন্ত্ৰী অসমৰ অভিভাৱক হিচাপে জাতিৰ এজন তেওঁ নেতৃত্ব লৈ থকা এজন ব্যক্তি হিচাপে তেওঁ এইটো কথা কৈছে যে অদূৰ ভৱিষ্যতে যাতে উজনি অসম কেতিয়াও নামনি অসম হ'ব নালাগে উজনি অসমখন মিয়াৰ দখলত যাব নালাগে তাত যি সদ্ভাৱ সম্প্ৰীতি আছে অসমীয়া মুছলমান খিলঞ্জীয়া সকলো যেনেকৈ বসবাস কৰি আছে সেই সম্প্ৰীতি সদায় অটুট থাকক আৰু তেওঁ আচলতে যদিও উচ্চবাচ্য কৰে তেওঁ কিছুমান প্ৰাসংগিক বিষয়ত তেওঁ সদায় নিমাতি কন্যা আপুনি তেওঁ সদনত যিবোৰ বিষয়ত তেওঁ চিঞৰিব লাগে সেইবোৰ বিষয়ত নামাতে কিন্তু যিবোৰ বিষয়ত তেওঁ চিঞৰিব নালাগে সেইবোৰ বিষয়ত তেওঁ ডিঙি ফুলাই চিঞৰে আজি অলপ দিনৰ আগতে মাৰোৱাৰী সম্প্ৰদায়ৰ লগত এটা সংঘাত হৈ গ'ল আমাৰ দল সংগঠনৰ সেইটোক লৈ পেলাই মাৰোৱাৰী সংগঠনে নিজৰ ভুল স্বীকাৰ কৰি পেলাই তেওঁলোকে হীনত কৰি পেলাই নিয়ম নীতিৰে তেওঁলোকে ক্ষমা প্ৰাৰ্থনা কৰিলে সেই সময়ত কিন্তু অখিল গগৈয়ে একদম প্ৰেছ বিবৃতি দিলে কিবা কিবি ধেৰ কৰিলে কিন্তু এতিয়া যেতিয়া মিয়াৰ কথাটো আহি পৰিলে সেই একেখিনি দল সংগঠনে কিন্তু আপুনি চাব একেখিনি দল সংগঠনে যেতিয়া মিয়াৰ বিৰুদ্ধে আন্দোলন কৰিলে এতিয়া কিন্তু সেই দল সংগঠনৰ হৈ মাত পাতিবলৈ অখিল গগৈৰ বুকুত সাহস নাই কেলে তেওঁ মিয়াৰ প্ৰেমত হাবু ডাবু খাই আছে
আৰু তেওঁ আপুনি চাওক বিধানসভাত প্ৰথম দিনাখন গৈ শিৱসাগৰৰ বিধায়ক হিচাপে যিদিনাখন খোজ পেলাইছিলেগৈ প্ৰথম যিটো বক্তব্য তেওঁ পাহৰিয়ে থাকিলে তেওঁ শিৱসাগৰ বিধায়ক নে চেঙাৰ বিধায়ক তেওঁ প্ৰথম চেঙাৰ কথা ক'লে সেইকাৰণে তেওঁ চেঙা কৈ টেঙা হৈ গৈছে সেইকাৰণে তেওঁ শিৱসাগৰ মানুহে গম পাই গৈছে আৰু তেওঁ আপুনি চাওক আজি এই যোৱাটো বানপানীৰ কথা কৈছোঁ আমাৰ শিৱসাগৰ নদী দূৰত থকা দিচাংমুখ পাণবেচাকে আদি কৰি এই গোটেই অঞ্চল পহুগড় চৌক এই গোটেই অঞ্চল পানীত মানুহে কক বকাই আছে খাবলৈ নাই য'ত জিলা প্ৰশাসনে আমি গৈ পেলাই বিভিন্ন দল সংগঠনে গৈ পেলাই তাত খোৱা বস্তু বিতৰণ কৰিছে কিন্তু ইয়াত নাই তেওঁ তাত হাফ পেণ্ট পিন্ধি ধুবুৰীত চৰত গৈ পেলাই মিয়া সম্প্ৰদায়ৰ মাজত তেওঁ টোপোলা বিলাই বুজিছে তেওঁ প্ৰেমটো ক'ত খিলঞ্জীয়া প্ৰেম নে মিয়া প্ৰেম আৰু আচলতে সন্দেহ হয় আজি শিৱসাগৰ টাই আহোম ছাত্ৰ সন্থা আহোমৰ জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰা টাই আহোম ছাত্ৰ সন্থাই এই আন্দোলন আৰম্ভ কৰিছে লগতে বিভিন্ন জাতি জনগোষ্ঠী দল সংগঠন অন্য সংগঠনসমূহ ইয়াত জড়িত হৈ আছে সেই আহোম সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা গগৈ উপাধি তেওঁ অখিল গগৈ সেই সময়ত যেতিয়া টাই আহোম ছাত্ৰ সন্থাৰ লগত খাৰা হৈ পেলাই যে শিৱসাগৰৰ পৰা উজনি অসমৰ পৰা মিয়া মুক্ত হ'ব লাগিব তাত আমাৰ খিলঞ্জীয়াৰ অধিপত্য থাকিব লাগিব খিলঞ্জীয়াৰ প্ৰভুত্ব থকা শিৱসাগৰ উজনি অসম হ'ব লাগিব এই মাতটো মতা নাই য'ত তেওঁ কিন্তু একে আহোম সম্প্ৰদায় সেইকাৰণে তেওঁ গগৈটোত অকণমান প্ৰশ্নবোধক থাকে যে একচুৱেলি তেওঁ কোন জাতৰ গগৈ আৰু তেওঁ কালি দেখিলোঁ মই বিধানসভাত তেওঁ কৈছে যে চৰকাৰে মিয়া চিয়া এইবোৰৰ লগত লাগি থাকিব নালাগে নিবনুৱা সমস্যাত কৰিব লাগে নতুন কৃষি কৰ্ম সম্পৰ্কত কৰিব লাগে কিবা কৰিবলৈ ধেৰ কৈছে কিন্তু মোক এটা কথা কৈ দিয়কচোন তেওঁ কৃষক আন্দোলনৰ পৰা নেতা হৈ আজি বিধায়ক হ'ল আপোনালোক সাংবাদিক শিৱসাগৰ জিলাখনৰ অৰঙে দৰঙে আপোনালোক ঘূৰি ফুৰিছে মোক এটুকুৰা মাটি দেখাই দিয়ক বোলে এয়া কৃষক মুক্তি সংগ্ৰাম সমিতি বা অখিল গগৈৰ নেতৃত্বত এই 10 বিঘা মাটি খেতি কৰা হৈছে বোলে এই পথাৰখনত বোলে কঠীয়া পৰা হৈছে বানত যিসকল কৃষকৰ খেতি নষ্ট হ'ল তেওঁলোকক কঠীয়া যোগান ধৰিবৰ কাৰণে অখিল গগৈৰ নেতৃত্বত বোলে এইখিনি কঠীয়া পৰা হৈছে বোলে 2 মোন ধানৰ কঠীয়া পৰা হৈছে 10 মোন ধানৰ কঠীয়া পৰা হৈছে কৃষকক দেখিছে তেনেকুৱা কিবা উদাহৰণ দিছে আজি এতিয়া ৰবি শস্যৰ দিন তেওঁ কৃষক নেতা তেওঁ কৈছে যে নিবনুৱা সমস্যা চৰকাৰে অকল দূৰ কৰিব নোৱাৰে চৰকাৰী চাকৰি মানে নিবনুৱা সমস্যা দূৰ নহয় আমি আত্মস্বাৱলম্বী হ'ব লাগিব প্ৰাইভেট ছেক্টৰত আমি সংস্থাপন দিব পাৰিব লাগিব চৰকাৰী চাকৰি কিন্তু প্ৰাইভেট ছেক্টৰে সৃষ্টি কৰে চৰকাৰী খণ্ডত ইমান চাকৰি সৃষ্টি নহয় এটা সীমিত পৰ্যায়ত কিন্তু আজি ডেটত যেতিয়া ৰবি শস্য কৰাৰ দিন হৈছে ইয়াত তেওঁ ভেন্দি চেন্দিকে আদি কৰি নিবনুৱা যুৱক যুৱতীক লগত লৈ পেলাই তেওঁ ভেন্দি চেন্দি এইখিনি যিখিনি ৰবি শস্য কৃষি উৎপাদন কৰাৰ এটা পৰিকল্পনা প্ৰস্তুত কৰিব লাগিছিলে যদি তেওঁ তেনেকুৱা কৰিলেহেঁতেন আমি হাত চাপৰি বজালোহেঁতেন তেওঁ গামোচা পিন্ধি আদৰণি জনালোঁ যে অখিল গগৈ কৰা শস্য পথাৰৰ পৰা শিৱসাগৰ চেণ্ট্ৰেল মাৰ্কেট ভৰ্তি হৈ যাব আমাক খাৰু পেটীয়া মিয়াৰ শাক পাচলি নালাগে কিন্তু তেওঁ সেইটো কাম নকৰে যদি ইয়াত উৎপাদন বৃদ্ধি হৈ যায় তেতিয়া মিয়া লোকচান হৈ যাব সেইকাৰণে তেওঁৰ অংকটো সেইটো চাইডে সুদূৰ প্ৰসাৰী যে মিয়াৰ যাতে বাৰী বহল হৈ যায় তেওঁলোকে চৰ চাপৰি দখল কৰি গৈ থাকক পুৰুষে জন্মই তাত বসতি স্থাপন কৰক আৰু আমাৰ ইয়াৰ যিবোৰ থলুৱা নিবনুৱা যুৱক যুৱতীয়ে যে তিনিআলি চাৰিআলিত আড্ডা মাৰক নহ'লে ক'ৰবাত শিখৰ পাণ গুটখা খাই বহি থাকক নহ'লে ভিক্ষা বিচাৰক বিশেষকৈ আমি শিৱসাগৰ আমাৰ স্থানীয় যিগৰাকী বিধায়ক আছে তেখেতৰ ক্ষেত্ৰত আমি দেখিছোঁ যে সেইখিনি সময়ত কিন্তু তেখেতে শিৱসাগৰত আহি কিবা এটা খবৰ ল'বলৈ বা সেই পৰিৱেশৰ লগত মোকাবিলা কৰিবলৈ আৰু এই গোটেই বিষয়বস্তুবিলাকত আচলতে আমি দেখা পাইছোঁ যে কোনেও আচলতে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ কাৰণে আচলতে কোনো চিন্তা নাই খিলঞ্জীয়াৰ প্ৰভুত্ব ৰক্ষাৰ কাৰণে কথা কোনো চিন্তা নাই কোনোবাই যদি মানে অনা অসমীয়া বণিক গোষ্ঠীক যদি বিৰুদ্ধে যদি মানে আমি থিয় দিওঁ তেতিয়া কোনোবাই বেয়া পায় আৰু কোনোবাই আকৌ যদি আমি বংগমূলীয় মুছলমানৰ বিৰুদ্ধে থিয় দিওঁ তেতিয়া কোনোবাই বেয়া পায় গতিকে এই বিষয়বিলাকত আমি ইমান চিন্তা কৰা নাই আমি এটাই কথা সকলোকে আহ্বান জনাওঁ সি লাগিলে বিৰোধীয়ে হওক সি লাগিলে ৰাইজৰ দলৰ অখিল গগৈয়ে হওক বা কংগ্ৰেছৰ বেবব্ৰত শইকীয়াই হওক বা আমাৰ বিজেপি দলৰ হিমন্ত বিশ্ব শৰ্মাই আমি সকলোকে এটাই আহ্বান জনাওঁ যে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ যিখন যুঁজ খিলঞ্জীয়াৰ অধিকাৰ বিচৰাৰ যিখন যুঁজ সেই যুঁজত আপোনালোকে সকলোৱে সহযোগিতা কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদিনা ঘোষণা কৰি দিলে যে শিৱসাগৰৰ পৰা শিকিব লগা বহুত আছে শিৱসাগৰৰ মানুহে বৰ ধুনীয়া প্ৰতিবাদ কৰিছে ধুনীয়া আন্দোলন কৰিছে আৰু তাৰপাছতে কি হ'ল শিৱসাগৰৰ সেই আন্দোলনকাৰীসকলে আকৌ বন চাইন কৰিব নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে
গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।